নমস্কাৰ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো শ্ৰমিক কল্যাণ বিভাগৰ ফালৰ পৰা আহিছে। গতিকে আজি মই সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে কি পদ আছে, কিমানটা পদ আছে, ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সকল, বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এই বিজ্ঞাপনটো অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো 25 এপ্ৰিল 2025 তাৰিখে প্ৰকাশ কৰিছে। আজি মই সেই ভিডিঅ'টোকে আপোনালোকক দেখাব বিচাৰিছোঁ যে APSC ফালৰ পৰা প্ৰকাশ কৰা এই বিজ্ঞাপনটো আপোনালোকে সবিশেষ চাব পাৰিব। ইয়াতে শ্ৰম কল্যাণ বিভাগৰ ফালৰ পৰা যিহেতু বিজ্ঞাপনটো আহিছে, এইটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো আপোনালোকে চাওক, ইয়াতে উল্লেখ আছে আসাম আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। এইটো নিশ্চয় আপোনালোকে দেখিছে। ইয়াতে পদটো আহিছে। ইয়াতে মুঠ পদ আপোনালোকে দেখিছে, এইটো 13টা পদ আছে, 13টা ইয়াতে মুঠ পদ আছে। এতিয়া আমি আহোঁ, এই মুঠ 13টা পদৰে কেটেগৰী ৱাইজত ভাগ আছে। আপোনালোকে চাব পাৰিব কোন কেটেগৰীত কিমানটা পদ আছে। এইটো আপোনালোকে ভালধৰণে চাই ল'ব। অপেন কেটেগৰীত ইয়াৰ কাৰণে মুঠ পদ আছে আপোনালোকৰ 5টা। তাৰে এটা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু ৰিজাৰ্ভ ফৰ OBC আৰু MOBCৰ কাৰণে মুঠ পদ আছে 5টা। তাৰে এটা পদ ওমেনৰ কাৰণে দিয়া হৈছে। আৰু SC ৰিজাৰ্ভেশ্যনৰ কাৰণে দিয়া হৈছে মুঠ পদ 2টা। ইয়াতে ওমেনৰ কাৰণে কোনো ৰিজাৰ্ভেশ্যন নাই। আৰু ৰিজাৰ্ভ ফৰ ST প্লেন, ইয়াৰ কাৰণে কোনো ধৰণৰ ইয়াতে পদ নাই। আৰু ST হিলছত যদি আমি চাওঁ, ST হিলছত টোটেল এটা পদ আছে। ইয়াত ওমেনৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। আৰু আপোনালোকৰ ইয়াতে এক্স ছাৰ্ভিচমেনৰ কাৰণেও কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণেও কোনো ধৰণৰ ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হোৱা নাই। ইয়াতে টোটেল যিহেতু মুঠ পদ আপোনালোকে গম পালে 13টা, তাৰে 2টা পদ ওমেনৰ কাৰণে দিয়া হৈছে, এটা OBC আৰু এটা অপেন কেটেগৰীত। এই 2টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন, বাকী আপোনালোকৰ 11টা পদ সকলোৱে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকলে কোন কেটেগৰীত কিমানটা পদ আছে এইখিনি কথা জানিলে। এতিয়া আমি আহোঁ ইয়াৰ দৰমহা আপোনালোকৰ কিমান হ'ব। দৰমহাটো আপোনালোকৰ পে স্কেল হ'ব, প্লাছ গেট পে হ'ব, প্লাছ আদাৰ এলাউন্সেছ। এই তিনিওটা থাকিব আপোনালোকৰ পে স্কেলটো 30,000ৰ পৰা আৰম্ভ হ'ব, 1,10,000লৈকে হ'ব। আৰু গেট পে'টো আপোনালোকৰ ইয়াতে 12,700 টকাৰ পৰা আৰম্ভ হ'ব। আৰু পে' বেণ্ডটো আপোনালোকৰ 4 হ'ব। আপোনালোকে এতিয়া পে' বেণ্ডৰ কথাখিনিও জানিলে। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিৰ বিষয়ে। ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, প্ৰথম কথা হ'ল আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ইণ্ডিয়ান চিটিজেন, লগতে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছামৰ হ'ব লাগিব। নাম্বাৰ 1 ইলিজিবিলিটি। নাম্বাৰ 2ত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। এইটো আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এইটো আপোনালোকৰ থাকিব লাগিব, বা এডুকেশ্যনেল পাৰপছেই হওক বা এমপ্লয়মেণ্ট পাৰপছেই হওক। এইটো আপোনালোকৰ 1 নম্বৰ ক্ৰাইটেৰিয়া। 2 নম্বৰতে আপোনালোকৰ কি আহিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন আহিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ লাগিব। এইটো আপোনালোকে চাওক, ইয়াতে কোৱা হৈছে মিনিমাম কোৱালিফিকেশ্যন শুড বি MBBS হ'ব লাগিব বুলি কোৱা হৈছে। MBBS হেভিং ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম মেডিকেল কাউন্সিল। আছাম মেডিকেল কাউন্সিলৰ আণ্ডাৰত MBBS হ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ উল্লেখ কৰা হৈছে 21ৰ পৰা 38 ইয়াৰ্ছ, 1/1/2025। 1/1/2025ৰ ভিতৰত আপোনালোকৰ 21ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু কেটেগৰী ৱাইজত আপোনালোকৰ এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব।
ইয়াতে SC আৰু ST সকলে 43 ইয়াৰ্ছলৈকে কৰিব পাৰিব আৰু OBC আৰু MOBC সকলে 41 ইয়াৰ্ছলৈকে আৰু এক্স সাৰ্ভিসমেন সকলে 50 ইয়াৰ্ছলৈকে তেনেধৰণে আপোনালোকে আপাৰ এজৰ ৰিলেক্সেশনটো পাই যাব। এইখিনি আপোনালোকে সকলোখিনি কথা জানিলে ইয়াৰ পিছত আপোনালোকে অনলাইন আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়াৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব এই তাৰিখকেইটা আপোনালোকে জানি লওক। ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন আবেদনটো 30 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। 30 এপ্ৰিল 2025 পৰা আৰম্ভ হ'ব আৰু 29 মে 2025 লৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে যেটো এপ্লিকেশন ফিজ পেমেন্ট কৰিব লাগিব সেই এপ্লিকেশন ফিজটো আপোনালোকে 31 মে 2025 এই তাৰিখৰ ভিতৰত আপোনালোকে পেমেন্ট কৰিব লাগিব। এই পেমেন্টটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব। এইখিনি কথা ইয়াতে আছে। আপোনালোকে কোন ক্যাটেগৰি ক্যান্ডিডেট সকলে কিমান পেমেন্ট কৰিব লাগিব এইটো কথা ইয়াতে উল্লেখ আছে। জেনাৰেল ক্যাটেগৰি যি সকল ক্যান্ডিডেট তেওঁলোকে 297.20 रुपीस পেমেন্ট কৰিব লাগিব আৰু যি সকল OBC আৰু MOBC তেওঁলোকে 197.20 रुपीस पेमेंट কৰিব লাগিব আৰু যি সকল SC ST BPL বা PWD ক্যান্ডিডেট আছে তেওঁলোকে 47.2 रुपीस আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব। এইটো হৈছে এপ্লিকেশন ফিজ। গতিকে আপোনালোকে সবিশেষ জানিব পাৰিলে ইয়াৰ কাৰণে আবেদন কৰিবলৈ হলে আপোনালোকে APSC যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে যাব। তাতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে অফিচিয়েল ওয়েবসাইটটো এটো মই আপোনালোকক দেখাই দিছো apscrecruitment.in। এই apscrecruitment.in ত আপোনালোকে গৈ প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি তাৰ পৰা আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। এইখিনি আজি বিজ্ঞাপনটো আছিল। ইয়াৰ সবিশেষ মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। যদি ইয়াতে কিবা ভুল ত্ৰুটি ৰৈ গৈছে তেনেহলে আপোনালোকৰ পৰা মই ক্ষমা বিচাৰিছো আৰু যদি আপোনালোকে আৰু কিবা সবিশেষ জানিব বিচাৰে তেনেহলে ইয়াৰ অফিচিয়েল ওয়েবসাইটত গৈ বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। নহলেও আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিলে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থ্যাংক ইউ।